নেওচি নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হাজোৰ বাঙালপাৰাত আৰু কংগ্ৰেছ দলত বৃহৎ যোগদান আজি আমাৰ বাঙালপাৰা পঞ্চায়ত অতি গুৰুত্বপূৰ্ণ পঞ্চায়ত। আমি ইয়াত আজি কেইবাখনো মিটিং কৰিলোঁ, মানুহৰ ঘৰে ঘৰে গ'লোঁ, ৰেলীও কৰিলোঁ। বহু সংখ্যক ব্যক্তি আহি স্বতঃস্ফূৰ্তভাৱে আমাৰ দলত আজি যোগদান কৰিলে। কিছু AGPৰ মানুহ যোগদান কৰিলে, কিছুমান আগতে তৃণমূল কংগ্ৰেছ কৰিছিলে, তেওঁলোকো আহি যোগদান কৰিলে। যিটো দেখিছোঁ আজিৰ পৰা ইয়াত তাৰমানে কংগ্ৰেছৰ বাহিৰে মানে বাকী দল জিৰ' হৈ গৈছে। নীল মাৰিলে আজিৰ পৰা। তাৰমানে ইয়াতে আপোনালোকে কোনো কংগ্ৰেছৰ বাহিৰে বেলেগ ভোট আপোনালোকে ইয়াতে বিচাৰিও নাপাব। সেয়ে মই ইয়াৰ কৰ্মকৰ্তাসকলক ধন্যবাদ জনাইছোঁ। আৰু নিশ্চিতভাৱে আমিতো জিকিম, বাৰে বাৰে কৈছোঁ, প্ৰত্যেকটা মিটিঙতে কৈছোঁ। আৰু এই জিকাত আমাৰ বাঙালপাৰা যিখন পঞ্চায়ত এটা ভাল ভূমিকা তেওঁলোকে গ্ৰহণ কৰিব। বৰষুণত জিকি কৰ্মীসকলে আপোনাৰ মিটিঙত উপস্থিত আছিল। হয়, বৰষুণত জিকিবই লাগিব, যিহেতু আমি কৰ্মী, যিহেতু আমাৰ নিৰ্বাচন হৈছে আমাৰ ৰণক্ষেত্ৰ। আৰু ৰণক্ষেত্ৰত নামিলে আমি নিজৰ দুখ বেদনা পাহৰিব লাগিব। আৰু সেইটো মই নিজেও কেণ্ডিডেট হিচাপে আমি ক'ৰবাত কষ্ট হৈছেও যদি গৈ আছোঁ, বৰষুণৰ মাজে মাজে গৈ আছোঁ। আৰু সেই সেম কথা আমাৰ কৰ্মকৰ্তাসকলক কৈছোঁ যে আমি কষ্ট কৰিলে আমি ফল পাম। আৰু নিশ্চিতভাৱে এওঁলোকে কষ্ট কৰিছে, কৰিব। আৰু তেওঁলোকৰ সহযোগতে আমি বহুত ভোটত আমি জিকিব পাৰিম। AGPৰ কিমানজনে যোগদান কৰিলে? বহুতখিনি মানুহ, প্ৰায় 300-400 মানুহ আজি যোগদান কৰিলে। আৰু যিবোৰ আগতে AGP কৰিছিলে বহুত বছৰ আগত, আৰু তেওঁলোকে হয়তো এতিয়া বুজি পাইছে যে AGP BJP একেটা টকাৰে ইপিটি AGP মানে BJP মানে AGP। কাৰণ যি BJPয়ে সাম্প্ৰদায়িক কথা কৈ সংখ্যালঘু মানুহসকলক হাৰাশাস্তি কৰি থাকে, অন্যায় কৰি থাকে, অত্যাচাৰ কৰি থাকে, এভেকশ্যন কৰি থাকে। কিন্তু এই BJP তেওঁলোকে লগে চৰকাৰ চলাই আছে। কিন্তু এই সংখ্যালঘু মানুহখিনিক সুৰক্ষা দিয়াৰ কাৰণে তেওঁলোকে এটা শব্দও নকয়। NRCৰ সমস্যা তেওঁলোকে সৃষ্টি কৰিলে, ভোটাৰ AGPয়ে সৃষ্টি কৰিলে। আজিও বহুত মানুহৰ কিন্তু তেওঁলোকৰ ঘৰ নাই, মাটি নাই। কিন্তু এই চৰকাৰখনৰ লগত একেলগে চৰকাৰ কৰি আছে। BJP AGP একেলগে চৰকাৰ কৰি আছে। কিন্তু তেওঁলোকে সংখ্যালঘু মানুহৰ এই সমস্যাত এক পইচাও তেওঁলোকে সহযোগ নকৰে, সহায় নকৰে। তেওঁলোকৰ ওচৰত এই বিপদৰ সময়ত মাত দিবও নাহে। সেইকাৰণে ৰাইজে কৈছে যে এটা AGP BJP আমি ইয়াত সোমাব নিদিওঁ। আৰু কোনোবা যদি ব্যক্তি যাৰ কোনো গণভিত্তি নাই, তাৰ দলৰ কোনো পৰিচয় নাই, তেওঁলোকে যদি ইয়াত আহে, সেইটো নিশ্চিতভাৱে ৰাইজে কৈছে যে এইবোৰ BJP এজেণ্ট হ'ব। আৰু সেই ব্যক্তিসকলকো আমি ইয়াত সোমাব নিদিওঁ। তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী আপোনাক চালানী বুলি কৈছে। মই হাজোৰ বোৱাৰী, মই হাজোত মই বিয়া হোৱা আজি 35 বছৰ হ'ল। বিবাহ সূত্ৰে মোৰ যিহেতু শহুৰৰ ঘৰ, ইয়াতে মই সদায় এটা মৰম চেনেহ আদান প্ৰদান এটা সম্পৰ্ক মই জীয়াই ৰাখিছোঁ। ইয়াৰ বাহিৰেও পৰিয়ালৰ বাহিৰেও যিবিলাক অনুষ্ঠান প্ৰতিষ্ঠান আছে, মানে আমি সকলোবোৰ অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত আমি সম্পৰ্ক ৰাখিছোঁ। পবিত্ৰ হয়গ্ৰীৱ মাধৱ আৰু লগতে পবিত্ৰ পোৱামক্কা, এই দুয়োখন তীৰ্থস্থানৰ লগত মই আৰম্ভণিৰ পৰা ইয়াত সেৱা সৎকাৰ ল'ব মই আহি থাকোঁ। সেয়ে মোক কোনোবাই যদি এইটো কৈছে, তেওঁৰ ভুল কথা কৈছে। মই 100% মই স্থানীয়, মই লোকেল, আৰু মই এই অঞ্চলৰ বোৱাৰী। গৌরব গগৈ জিন্দাবাদ, জিন্দাবাদ জিন্দাবাদ। গৌরব গগৈ জিন্দাবাদ, জিন্দাবাদ জিন্দাবাদ। ওচৰত কৰিলেতো হ'ল হয়, কিন্তু এইটো একমাত্ৰ এইকাৰণে কৰিছে যে সদায় আপোনালোকক হাৰাশাস্তি কৰিব বিচাৰে। সেইকাৰণে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা কথা কৈছে যে মুছলমান মানুহৰ যদি মই ৰিক্সা এখনত উঠোঁ, সেই ৰিক্সাখনৰ যদি ভাড়া 5 টকা হয়, মই তেতিয়াহ'লে তাক 4 টকাহে দিম। 1 টকা মই ইচ্ছা কৰিয়ে নিদিওঁ, কাৰণ ইচ্ছা কৰি নিদিওঁ। সেইকাৰণে মই তাক হাৰাশাস্তিয়ে কৰিম। হাৰাশাস্তি কৰাটোৱে মোৰ লক্ষ্য, হয়নে নহয়?
এইটো প্ৰমাণ হৈছে কাৰণ NRCত আপোনালোকক হাৰাশাস্তি কৰিলে, NRCত 50 লাখ মহিলাক সংখ্যালঘু মহিলাৰ নাম কৰ্তন কৰি দিলে। আপোনালোকক AGP অসম গণ পৰিষদৰ কথা অলপ কওঁ। অসম গণ পৰিষদ 85 চনত জন্ম হৈছিল, হয় নে নহয়? তেওঁলোকে অসমত যিসকল আমাৰ ভাৰতীয় নাগৰিক, তেওঁলোকৰ আচলতে নাগৰিকত্ব তেওঁলোকক দিব পাৰিব লাগিছে, কিন্তু তেওঁলোকে দীঘলীয়া সময় 6 বছৰ আন্দোলন কৰিল। আমাৰ ডেকা ল'ৰাসকলৰ শৈক্ষিক জীৱন ধ্বংস কৰি পেলালে। তেওঁলোকে পঢ়া শুনা বন্ধ কৰি আন্দোলনত লাগি গ'ল আৰু তাৰ পৰৱৰ্তী সময়ত 85 চনত তেওঁলোকে চৰকাৰ কৰিলে। কিন্তু চৰকাৰ কৰি 5 বছৰ তেওঁলোকে ৰাজপাটত থাকিল, কিন্তু এই সমস্যা কিন্তু তেওঁলোকে সমাধান নকৰিলে। কিন্তু সমস্যা সমাধান কৰা দূৰৰ কথা, তেওঁলোকে কি কৰিলে যে বিশেষকৈ সংখ্যালঘু মানুহৰ মাজত ভোটাৰৰ সৃষ্টি কৰিলে। আজি সেই সময়ত প্ৰফুল্ল কুমাৰ মহন্ত ডাঙৰীয়াৰ নেতৃত্বত অসমত সংখ্যালঘু মানুহৰ প্ৰায় 4 লাখ মানুহ ভোটাৰ বনালে, হয় নে নহয়? 4 লাখ মানুহ সংখ্যালঘু মানুহ কিন্তু ভোটাৰ বনালে। কিন্তু পৰৱৰ্তী সময়ত যেতিয়া তৰুণ গগৈ ডাঙৰীয়া যেতিয়া মুখ্যমন্ত্ৰী হৈ অসমত তেওঁ শাসনভাৰ ল'লে, তেতিয়া কিন্তু তেওঁ বিভিন্ন গণ পৰিষদৰ নেতাসকলে অতুল বৰা ডাঙৰীয়া, কেশৱ মহন্তকে আদি কৰি সকলো নেতাক কিন্তু কিন্তু মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাক সমৰ্থন কৰি আছে। আপোনালোকক ৰক্ষা কৰাৰ কাৰণে, আপোনালোকক সুৰক্ষা দিয়াৰ কাৰণে কিন্তু তেওঁলোকে এবাৰো কিন্তু মুখ খুলি ৰাইজক সমৰ্থন কৰি আপোনালোকৰ কাৰণে কিন্তু এটা আৰু কথা কোৱা নাই। সেইকাৰণে আপোনালোকক কৈছো যে AGP BJP একে এটা টকা হিপিটি য'ত তেওঁলোকে সংখ্যালঘু ভোট দিব পায় তাতে তেওঁলোকে AGP দিয়ে, হয় নে নহয়? অকল ভোটৰ স্বাৰ্থতে তেওঁলোকে ৰাজনীতি কৰে। এই সংখ্যালঘু মানুহ 10টা বছৰ আপোনালোক পিছ পৰি আছে, কিন্তু এই চৰকাৰখন এলায়েন্সত থকাৰ পিছতো এই অঞ্চলত কোনো দিনে এই চৰকাৰৰ দ্বাৰা তেওঁলোকে কিন্তু কাম নকৰিলে। সেইকাৰণে এই AGPক আমি চিৰদিনৰ পৰা অসমৰ পৰা বিদায় দিব লাগিব। লাগিব নে নাই কওক? লাগিব নে লাগিব নাই? লাগিব। তেতিয়া আমি কি কৰিব লাগিব? আমি একগোট হ'ব লাগিব আৰু সকলো একগোট হৈ আমি কংগ্ৰেছৰ হাতৰ ছবিত আপোনালোকে ভোট দিব লাগিব। আৰু কোনোবাই যদি ইয়াতে কিবা খেলি মেলি কৰে, তেওঁলোকক ক'ব যে তোমালোকে আহি আমাৰ ইয়াত ভাগ নকৰিবা। এইবাৰ অসমত কংগ্ৰেছ চৰকাৰ হ'ব, গৌৰৱ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী হ'ব আৰু হাজো ফালকুছি চিটটো আমি এইবাৰ কংগ্ৰেছে কিন্তু আমি বিপুল ভোটত আমি জয়লাভ কৰিম। বাঙালপাৰা পঞ্চায়তৰ পৰা আপোনালোকে 100% মাৰি দিব, 100% মাৰি দিব। তেওঁলোকে গম পায় যে বাঙালপাৰাবাসী ৰাইজ সদায় সজাগ আৰু সদায় সচেতন। আমি কেতিয়াও আমাৰ এই সাম্প্ৰদায়িক কথা দি আমি ইয়াতে যাতে ৰাজনীতি কৰিব নোৱাৰে, এই কথাটো আমি তেওঁলোকক বুজাই দিব লাগিব। আৰু কোনোবাই বিভ্ৰান্তি কৰি বিজেপিৰ লগত মিলামিলি কৰি যদি ইয়াতে টিকট লৈ আমাৰ ভোট ভাগ কৰিবলৈ আহে, চিনি ল'ব সেইবিলাক বিজেপিৰ এজেণ্ট হৈ আমাৰ মাজত সোমাই পৰিছে। কোনোবাই বিজেপি এজেণ্ট হৈ কোটি কোটি টকা লৈ সংখ্যালঘু ভোট ভাগ কৰিবৰ কাৰণে আমাৰ মাজত আহিব পাৰে। সেইবিলাকক কিন্তু আপোনালোকে এটা জাগা নিদিব, ঠিক আছে? সেইকাৰণে মই কৈছো যে দুলু আহমেদক গণেশে হাৰিছে, অলপ ভয় কৰি টিকেট নেতাকে থাকিব নেকি? আপোনালোকে কওক। এটা যি নতুনকে উঠি অহা দল, জাতীয় পৰিষদ দুলু আহমেদে খেলিছিল, সেই দলটো নতুনকে জন্ম হোৱা দল আৰু কংগ্ৰেছ দল জন্ম হোৱা আজি 150 বছৰে হ'ল ক'ব গ'লে। গতিকে কংগ্ৰেছ দলে টিকেট নিদি জাতীয় পৰিষদক এৰি দিব নেকি? এই অপপ্ৰচাৰ কৰিছিল যোৱাবাৰ আৰু এইবাৰ ঠিক আছে, যোৱাবাৰ বাৰু মই ভুল কৰিলো, কংগ্ৰেছ দলে টিকেটটো দি ভুল কৰিলে। এইবাৰতো কংগ্ৰেছ দলে ভুল কৰা নাই, SC কৰিছে। গতিকে সেই দুলু আহমেদে দালালজনে পুনৰ তেওঁৰ ভনীয়েকক আনি ইয়াতে এই মেঘালয় আহিলা নহয় জানো? কাৰণ হেমন্ত বিশ্ব শৰ্মাই ভালদৰে জানে যে এইবাৰ হাজো সমষ্টিয়ে AGP আৰু BJPক আশ্ৰয় আৰু প্ৰশ্ৰয় নিদিয়ে, হাৰিবৰ কাৰণে তেওঁক এইবাৰ ইয়াত পঠাই দিছে। কাৰণ BJPৰ বদনাম নহওক, AGPৰ বদনাম হওক, AGP ধ্বংস হৈ যাওক, তাৰ ষড়যন্ত্ৰ ইয়াত তেখেতক পঠাই দিছে, নিশ্চিত থাকক। তাৰপিছত মই কি ক'ম? বাইদেউ কৈছে AGP আৰু BJP এটা মুদ্ৰাৰ দুপিঠি, কাৰণ তেওঁলোকে লগ লাগি ইয়াত চৰকাৰ গঠন কৰি আছে আৰু মুছলমানৰ সকলোতকৈ সন্মানৰ প্ৰতীক আছিল। মই য'ত মাষ্টাৰ ডিগ্ৰী কৰিছোঁ ৰঙিয়া RB কলেজ, যিজন হেমন্ত বিশ্ব শৰ্মাই আজি ৰাজনৈতিক মঞ্চত যাই কয় মই 1400 মাদ্ৰাছা মই বন্ধ কৰি দিছোঁ। ৰঙিয়া RB কলেজ অসমৰ ভিতৰত সকলোতকৈ শ্ৰেষ্ঠ ৰঙিয়া RB কলেজ, যাৰ তাত মই মাষ্টাৰ ডিগ্ৰী
কৰি আহিছো আৰু সেইখন কলেজ তেওঁলোকে বন্ধ কৰি হায়াৰ ছেকেণ্ডাৰীলৈ ৰূপান্তৰিত কৰিছে ৰাইজ কিহৰ কাৰণে কৰি जिंदाबाद 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 वेलकम 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 कांग्रेस जिंदाबाद 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 गोरखपुर जिंदाबाद 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 गोरखपुर जिंदाबाद 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 राहुल गांधी जिंदाबाद 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 नंदीदास जिंदाबाद 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 नंदीदास जिंदाबाद 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 नंदीदास जिंदाबाद 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 नंदीदास जोये जिंदाबाद जिंदाबाद कांग्रेस जिंदाबाद जिंदाबाद जिंदाबाद